हेलो डियर स्टूडेंट, आज समाधान करिम अनुशीलनी 4.3 क्वेश्चन नम्बर 8। তোমালোকৰ কিতাপত এই 8 নম্বৰ প্ৰশ্নটো নতুনকৈ এড কৰা হৈছে। যেহেতু আগৰ যিটো পুৰণা কিতাপ আছিল সেইখন কিতাপত তোমালোকে এই প্ৰশ্নটো দেখা নাপাবা, সেইকাৰণে আজি এক্সট্ৰাকৈ এই প্ৰশ্নটো লৈ আহিছোঁ। ইয়াৰ আগৰ যিমানখিনি প্ৰশ্ন আছিল গোটেইখিনি সমাধান কৰা আছে, তোমালোকে প্লে লিষ্টত গৈ চাব পাৰিবা। চ' প্ৰশ্নত কি কৈছে, যদি 3x² + 8x + 2 = 0 সমীকৰণটোৰ মূল আলফা আৰু বিটা হয়, তেন্তে 1/α + 1/βৰ মান হ'ব। অপশ্যন 4টা দি আছে, এই 4টা অপশ্যনৰ ভিতৰত এটাহে শুদ্ধ অপশ্যন আছে, সেইটো আমি ক'ব লাগে। প্ৰথমে তোমালোকে লক্ষ্য কৰা, এইটো এটা দ্বিঘাত সমীকৰণ হয়। ইয়াৰ পৰা তোমালোকে কি কৰিবা, এ আৰু বি আৰু চিৰ মানবিলাক বাহিৰ কৰিবা। অৰ্থাৎ ইয়াত এৰ মান কিমান আছে, ইয়াত আছে এৰ মান আছে কিমান, x² সহগ যিটো আছে সেইটোৱে হ'ব কি এৰ মান। অৰ্থাৎ x² সহগ আছে 3, গতিকে 3 আৰু বিৰ মান হৈছে 8 xৰ সহগ, আৰু চিৰ মান হৈছে কি 2। এতিয়া কথা হ'ল, তোমালোকে নিশ্চয় আগত পাই আহিছা যে শূন্য দুটাৰ যোগফল কি হয়, আৰু এই শূন্য দুটা বা মূল দুটাৰ পূৰণফল কি হয়। যেহেতু আমাক কৈছে সমীকৰণটোৰ মূল যদি আলফা আৰু বিটা হয়, গতিকে কি কৰিবা, আলফা আৰু বিটা, গতিকে আলফা আৰু বিটাৰ যোগফল মানে শূন্য দুটা বা মূল দুটা, এই মূল দুটাৰ যোগফল তোমালোকে নিশ্চয় আগত পাই আহিছা যে -b বাই কি হয়, a হয়। আৰু ইয়াৰ পৰা চোৱা, বিৰ মান কিমান আছে, 8 আছে, আৰু ফৰ্মুলাৰ হৈছে মাইনাছ, আৰু বিৰ মান হৈছে 8, গতিকে 8 হ'ব, আৰু ডিভাইড এৰ মান কিমান 3, গতিকে এইটো হৈছে আলফা প্লাছ বিটা, অৰ্থাৎ মূল দুটাৰ যোগফলৰ মান হৈছে ইমানখিনি। তাৰপিছত কি কৰিবা, পূৰণফল এতিয়া, আৰু পূৰণফল কিমান হ'ব, মানে আলফা ইনটু বিটা, আলফা ইনটু বিটা নিশ্চয় জানা c/a হয়। এতিয়া চিৰ মান কিমান আছে, 2 আছে, গতিকে চিৰ মান 2, আৰু এৰ মান হৈছে 3, গতিকে এইখিনি হৈছে শূন্য দুটাৰ পূৰণফল, আৰু এইখিনি হৈছে যোগফল। এতিয়া কত হ'ল, প্ৰশ্নত কি কৈছে 1/α + 1/βৰ মানহে লাগে, গতিকে 1/α আৰু বিটাৰ মানহে লাগে, গতিকে আমি কি কৰিম, ইয়াৰ পৰা গতিকে এইখিনি প্ৰথমে লোৱা যে 1/α + 1/β। ইয়াত কি কৰিবা, তোমালোকে এইখিনি যোগ কৰা, অৰ্থাৎ যোগ কৰিলে লসাগু ল'ব লাগিব। লসাগু কিমান আহিব, আলফা ইনটু বিটা আহিব, আলফা ইনটু বিটা আহিব, অৰ্থাৎ ইয়াৰ পৰা আলফা কেঞ্চেল গ'ল, বিটা থাকিল, বিটা ইনটু 1, তাৰমানে বিটা হ'ব, বিটা প্লাছ আকৌ কি হ'ব, বিটা কেঞ্চেল যাব, ভাগ কৰিলে বিটা কেঞ্চেল যাব, আলফা থাকিব, গতিকে আলফা ইনটু 1 হ'ব আলফা। এতিয়া কথা হ'ল, ইয়াৰ পৰা আলফা ইনটু বিটা এইখিনিৰ মান মানে কি, এইখিনি 2/3, গতিকে তলত লিখিব পাৰা 2/3, আৰু ওপৰত আলফা প্লাছ বিটা আৰু বিটা প্লাছ আলফা একেই হয়, গতিকে -8/3, ওপৰত লিখিব পাৰা এইখিনি যে -8/3, আৰু তলত হ'ব এইখিনি 2/3। এতিয়া ইয়াৰ পৰা তোমালোকে উল্টাই দিব পাৰা, উল্টাই দিলে কি হ'ব, -8/3 থাকিব, আৰু এইফালে উল্টাই দিলে তলৰ এইটো কি হ'ব, 3টো ওপৰত যাব, 2টো তলত আহিব, অৰ্থাৎ 3 ডিভাইড কি হ'ব, 2 হ'ব। এতিয়া চোৱা যে 3 ওপৰত আছে তলত আছে, গতিকে এইটোৰ লগত এইটো কটা, আৰু ইয়াতে -8/2 থাকিল, হয় না নাই, আৰু ইয়াতো চোৱা 2 দি 8ক ডিভাইড কৰিব পাৰিব, অৰ্থাৎ কিমান হ'ব, 2 দি কাটিলে 4 হ'ব, আৰু মাইনাছ আছিল, গতিকে -4। এতিয়া -4 অপশ্যনত কোনটো হয়, অপশ্যনত আছে -4 আছে, চোৱা -4 বি নাম্বাৰ আছে -4, গতিকে এই -4 এইটো হৈছে শুদ্ধ উত্তৰ। ভিডিঅ'খন যদি ভাল লাগে তেন্তে এটা লাইক কৰি যাবা, আৰু কমেণ্ট কৰি যাবা, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। থেংক ইউ।